বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহলে অসমৰ মেডিকেল কলেজৰ সিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দা মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব ইয়াৰ ফলত অসমৰ যদি কোনো সেনা বাহিনীৰ জোৱান আছে CRPFৰ জোৱান আছে অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে তেওঁলোকে অসমৰ মেডিকেল কলেজত সিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ তিনিটা প্ৰজন্ম অসমত আছিলে তাৰ মানে তেওঁলোকৰ দেউতাক মাক আজু ককা তিনিটা প্ৰজন্ম যদি অসমৰ হয় তেনেহলে তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব অসমৰ হাইস্কুলতে পঢ়াটো এতিয়াৰ পৰা মেন্ডেটৰী নহব খালি কন্ডিশন এটাই যে তেওঁলোক তিনিটা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব 71 চন হলে নহব তেওঁলোকে তিনিটা প্ৰজন্ম তেওঁলোকৰ দেউতাক মাক অসমৰ হ'ব লাগিব আৰু যেহেতু এতিয়া আমাৰ অসমত মেডিকেল সিট 1800 লৈকে যাব পাৰিছে এই সিদ্ধান্তই কাকো ক্ষতি নকৰে কাৰণ এতিয়া আমি দেখা পাইছো যে আমাৰ অপৰ্যাপ্ত মেডিকেল সিট আমি নিৰ্মাণ কৰিব পাৰিছো বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহলে অসমৰ মেডিকেল কলেজৰ সিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দা মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব ইয়াৰ ফলত অসমৰ যদি কোনো সেনা বাহিনীৰ জোৱান আছে CRPFৰ জোৱান আছে